আপোনালোকে দিনীয়াত বা ইছলামিক প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈছে নেকি? ইছলামিক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব আপুনি বিচাৰে নেকি? আপোনাৰ হয়তো বয়স হৈছে, বয়স হোৱা পিছতো আপুনি কোৰাণ পাক পঢ়িব নাজানে, নামাজ পঢ়িব নাজানে, নামাজৰ আহকাম আৰকান বা অন্যান্য ইছলামী প্ৰাথমিক বিষয়বস্তুবোৰ আপুনি নাজানে নেকি? আহক আমি আপোনাৰ কাৰণে লৈ আহিছোঁ ইছলামৰ প্ৰাথমিক জ্ঞান, প্ৰাথমিক শিক্ষাৰ এটা কোৰ্চ, এটা কোচিং ব্যৱস্থা। এই কোচিং ব্যৱস্থা দিনীয়াত ফাউণ্ডেশ্যন কোৰ্চ নামেৰে এই ব্যৱস্থা আমি লৈ আহিছোঁ। আপুনি গুৱাহাটীৰ এই বিষ্ণুজ্যোতি পথ হাতীগাঁৱৰ শ্বাহনগৰ মছজিদৰ লগতে শ্বাহনগৰ চেণ্টাৰ, কোচিং চেণ্টাৰ, এই শ্বাহনগৰ কোচিং চেণ্টাৰত আপোনালোকে এডমিশ্যন ল'ব পাৰে আৰু এডমিশ্যন লৈ আপোনালোকে নামভৰ্তি কৰি এই কোৰ্চৰ সুবিধা ল'ব পাৰে, এই পাঠ্যক্ৰমৰ সুবিধা ল'ব পাৰে। এতিয়া এডমিশ্যন চলি আছে। যিসকল ব্যক্তিয়ে সৰুতে মক্তব পঢ়াৰ পৰা বিৰত থাকিলে তেওঁলোকৰ কাৰণে এই সুবিধা আছে। এতিয়া এডমিশ্যনত যথেষ্ট ৰেহাই দিয়া হৈছে, যিহেতু আমি প্ৰথম আৰম্ভ কৰিছোঁ, গতিকে 50% এডমিশ্যনত ৰেহাই আছে। বাকী ইয়াৰ নীতি নিয়মখিনি মানি চলি পেলাই আপোনালোকে দিনীয়াত কোৰ্চৰ এই সুবিধা ল'ব পাৰে। গতিকে আহক, যদিও আমি সৰুতে দিনীয়াত কোৰ্চ বা আমি ইছলামী প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ'লোঁ, কিন্তু চিন্তা নকৰিব, আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইছলামিক প্ৰাথমিক শিক্ষাৰ এই ব্যৱস্থা। আহক, আহি পেলাই এই ব্যৱস্থা গ্ৰহণ কৰক আৰু এই সুবিধা লাভ কৰক। হাতীগাঁও শ্বাহনগৰ মছজিদৰ সন্মুখতেই শ্বাহনগৰ যি কেন্দ্ৰ, এই কেন্দ্ৰত দিনীয়াত ফাউণ্ডেশ্যন কোৰ্চ আৰম্ভ হৈছে। আপোনালোকে আহক আৰু আহি এই কেন্দ্ৰত নামভৰ্তি কৰক আৰু এই কোৰ্চৰ সুবিধা লাভ কৰক। আসসালামু আলাইকুম।